বিদ্যুতৰ শৰ্ট সাৰ্কিটৰ বাবে বাগমাৰা চৰত বাগগৃহত অগ্নিকাণ্ড। বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে এখন পৰিয়ালৰ বাগগৃহত জ্বলি ছাৰখাৰ। চেঙা সমষ্টিৰ আলবতীচৰ আৰক্ষী থানাৰ অন্তৰ্গত বাগমাৰা চৰত ইয়াদালিৰ ঘৰত বিদ্যুৎ শৰ্ট সাৰ্কিটৰ বাবে জ্বলি ছাৰখাৰ এখন বৃহৎ বাগগৃহ। জানিব পৰা মতে ৰাতি প্ৰায় 2 বজাত এই বেদনাদায়ক ঘটনাটো সংঘটিত হয়। গড়খনত প্ৰায় 6-7 লক্ষাধিক টকাৰ সম্পত্তি ভস্মীভূত হয়। গড়খনত 40-50 মন ধানৰ লগতে মোবাইল ফোন আৰু সকলো আচবাবপত্ৰ আৰু লাগতিয়াল নথিপত্ৰ কাপোৰ কানি সামগ্ৰী আদি ভস্মীভূত হয়। জানিব পৰা মতে বিদ্যুৎ বিভাগৰ কামৰ গাফিলতিৰ বাবেই এই ঘটনা সংঘটিত হৈছে। মেইন ৰাস্তাৰ কাষত থকা এলটি তাৰ ডাইৰেক্ট কৰি দিয়াৰ ফলত এই ঘটনা সংঘটিত হৈছে বুলি জানিব দিয়ে ভুক্তভোগী পৰিয়ালৰ লোকে। আচলতে কি ক'ব, আজি মোৰ নিজা ঘৰ হয়। ৰাতি আনুমানিক 2:30 বজাত বিদ্যুতৰ মানে আমাৰ যিটো ফেন আছিল, বিদ্যুতৰ পৰাই এই অগ্নিকাণ্ডটো হৈছে। মানে আমাৰ ঘৰত যিটো ফেন আছিল, ফেন দুটা আছিল, দুটাৰ মাজত এটা ফেনৰ পৰা কেনেকৈ শ্বৰ্ট বুলি কয়, এইটো শ্বৰ্ট যে খায়, মানে ফায়াৰিং কৰি আজি এনেকুৱা ঘটনা হ'ল। ৰাতি কেইটামান বজাত হ'ব? আনুমানিক 2:30 বজাত। কি বস্তু ইয়াত জ্বলিছে? মানে আমাৰ বস্তুখিনি মানে কি, মোৰ ঘৰৰ ভিতৰত মোৰ দেউতা আছিল আৰু মোৰ মাক আছিল আৰু মোৰ ভাতিজা আছিল, 3জন মানুহে আছিল। ৰাতি 2:30 বজাত সকলোৱে টোপনিত গৈছিল, কিন্তু কেতিয়াবা লাইনটো শ্বৰ্ট খাই ঘৰত জুই লাগিছে কোনো ক'ব নোৱাৰে। হঠাৎকৈ যেতিয়া মানে টিনত লাগিছিল, টিনৰ পৰা মানে কাঠবিলাক লাগি পৰি চাৰখাৰ হৈ যেতিয়া মানে পালেংগত পৰিছে, তেতিয়া মোৰ ভাতিজাজনে গম পাইছে যে জুই লাগিছে। নথিপত্ৰখিনি ওলাইছে না? নথিপত্ৰখিনি আমি সেনেকৈ সঠিকভাৱে এতিয়ালৈকে হোৱা নাই। টেবুলৰখিনি মাত্ৰ ওলাইছোঁ, বাকী একো বস্তু ওলাব পৰা নাই। এমনকি মোৰ দেউতাৰ মোবাইলটোও ওলাব পৰা নাই। সৰ্বমুঠ কিমান বস্তু? সৰ্বমুঠ মানে কি, আচলতে আনুমানিক আমাৰ বহুত মানে কি সিমান টকা পইচা নাই। 30-40 হাজাৰমান টকা আছিল, কেছ আছিল। মোৰ দেউতা বিজনেছ কৰে, আৰু 50-60 মন ধান আছিল আৰু পালেং গড্ৰেজ এনেকৈ মানে ঘৰটো এতিয়া যদি ঠিক কৰিবলৈ যাওঁ 1,20,000 টকা মানে এটা যাবই। 50 কেবি কাঠ লাগিবই, 3-4, 5 মান যাবই। আৰক্ষীক খবৰ দিয়া হৈছিল নে? মানে 8-9 লাখ মান যাব টোটেল। ইতিমধ্যে আমি আলবতী আৰক্ষী বিষয়াক অৱগত কৰিছোঁ। তেখেতসকলে কৈছে যে লিখিত এটা দিয়ক, আমি তদন্ত কৰিম। আৰু বিভাগীয় কৰ্তৃপক্ষক কি ক'ব? মই বিভাগীয় কৰ্তৃপক্ষক এইটো ক'বলৈ বিচাৰোঁ, আমাৰ যিটো দক্ষিণ বৰপেটা চৰ অঞ্চল যিটো আছে, চৰ অঞ্চলত যিটো বিদ্যুতৰ যিটো খেলিমেলি হৈ আছে, বিদ্যুতৰ খেলিমেলিটো যাতে বন্ধ হয়। মই বিদ্যুৎ কৰ্মচাৰীসকলক বা বিদ্যুৎ বিভাগসকলক এইটো মই অনুৰোধ জনাওঁ, আপোনালোকে ট্ৰেন্সমিটাৰবিলাক ভালকৈ চাব, যাতে ভালকৈ আপোনালোকে এই বিষয়ে অলপ গুৰুত্ব দি আমাৰ চৰ অঞ্চলৰ মানুহৰ যাতে কোনো ক্ষয় ক্ষতি নহয়, সেইটো বিষয়ে অলপ আপোনালোকে নজৰ ৰাখিব। কাৰণ আজি অলপ ভুলৰ বাবে আজি আমাৰ এনেকুৱা এটা সৰ্বনাশ হ'ল। গাঁওখনৰ নাম কি? গাঁওখনৰ নাম 1 নং বাগমাৰা চৰ, থানা আলবতী। নিউজ ডেস্ক ৰিপৰ্ট, এনি লাইভ। খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।